এইগৰাকী হৈছে নাজিৰা নাজিৰাৰ ওপৰ নাজিৰা 1 নং ৱাৰ্ডৰ দীপক দাস। তেখেতে প্ৰায় 15 বছৰ ধৰি ঠেলা চলাইছিল আৰু এতিয়া যোৱা 21 চনত 5 বছৰ ধৰি এই চোটা হাতীখন লৈ অশেষ কষ্টৰে ব্যৱসায় কৰি আছে। তেখেতে 15 বছৰ আৰু 5 বছৰ ইমান বছৰে একেলেঠাই কৰা কম কথা নহয়, বহুত ধৈৰ্যৰে কাম কৰি গৈছে। ক'বলৈ গ'লে লাগি থাকিলে মাগি খাব নালাগে বুলি কয়, অসমীয়া আপ্তবাক্য এষাৰ আছে। এখেতৰ ক্ষেত্ৰতো এই দীপকৰ ক্ষেত্ৰতো এনেকুৱা হৈছে। আমি এখেতৰ পৰা জানিব বিচাৰিম, দাদা আপুনি কিমান দিন চলালে ঠেলা? 15 বছৰ চলাইছে। তাৰপিছত এখন গাড়ী ল'লে, আজি ধুনীয়াকৈ খাব পাৰিছে। আপুনি বা বিভিন্নজনক দেখোঁ যে ঠেলা চলাই তেনেকৈ থাকি যায়, বেলেগ ওপৰলৈ উঠিব নোৱাৰে। আপুনি কেনেকৈ পাৰিলে যে ঠেলা চলাইও এখন গাড়ী লোৱা সপোন আপুনি কৰিছিলে নেকি? ঠেলা লোৱা গাড়ী লোৱা সপোনটো মানে মই চাইছিলোঁ। অঁ আমাৰ কাপোৰ বনোৱা দোকানত কাম কৰি আছিলোঁ আকৌ। অঁ সেইবোৰ ক'লে অঁ 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 আদেশ পালোঁ চলাই আছিলোঁ। তেওঁলোকৰ গাড়ী আছে, তেওঁলোকৰ গাড়ীটো মই ষ্টাৰ্টিং ধৰিছিলোঁ আকৌ। ধৰিছিলে তেওঁলোকৰ? অঁ অঁ মানে ধৰক আপুনি লাগিয়ে আছে আৰু এনেকৈ মানে পিছলৈ চোৱা নাই ন? লাজ ভয় সেইবোৰ কৰিবলৈও নাই? তেওঁলোকৰ দোকানতো মই আগতো এবছৰমান থাকিলোঁ। হয় হয়। এই মাল চাল লৈ যাওঁ কৰি থাকোঁ। গাড়ী আছে মোৰ বাহিৰত কোনো গাড়ী এখন গাড়ী। এতিয়া কেনেকুৱা লাগিছে যে আপুনি নিজৰ ববীয়াকৈ এখন গাড়ী পালেগৈ? ভালেই, এতিয়া এনেই ভাল লাগে আৰু লগৰ হিচাপে চব আমি ঠেলা হওক বা চাইকেল চলা বা কিমানে হওক আমি চব লগতে থাকোঁ। হয় হয়। আমি যে মোক নিজে ঘৰত নকৰোঁ অঁ যে মোৰ গাড়ী ঠেলা চলাই কিন্তু আমাৰ হেৰি নাই। অঁ চব সমানে। আপোনাৰ ল'ৰা ছোৱালীও পঢ়িছে, ল'ৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ধৰক, আপুনিও পঢ়াইছে এনেকৈ কষ্ট কৰি। কি ক'ব, কিছুমানে যে এৰি দিয়ে অলপ কাম কৰিয়ে কষ্ট কৰিলে টান পায়, তেওঁলোকক কি ক'ব আপুনি? তেওঁলোকৰ নিজৰ ভাগ্যৰ কথা আছে। তেওঁলোকৰ হয়তো কিবা এটা কাম কৰি কিবা এটা কৰি পেলাই কিবা তাৰমানে যিটো মন যায় কৰিম বুলি সেইটো লগৰ বেলেগ এটা কাম কৰি একেলেঠাই কৰি থাকিলে সফল নিশ্চয় হ'ব। আপুনিও তেনেকৈ সফল হৈছে বুলি ক'ব লাগিব। আমি যিটো মই যিটো কাম ধৰোঁ আমি সেই কামটো শেষ কৰিহে আপোনাৰ যিটো ধৰে সেইটো শেষ কৰিহে মালিক তাৰমানে মোক বেয়া পাবলৈ নাই। বেয়া পাবলৈ নাই। আপুনি ধৰক অসমীয়া মানুহ হিচাপে আপুনি যিখিনি কষ্ট কৰিছে, এতিয়া ঠেলাৱালা বা হেৰি বাহিৰৰ মানুহে থাকে, অসমীয়া মানুহে নকৰে। আপুনিতো তেনেকৈ কৰিয়ে আছে ইমান দিন ধৰি। আমি চব গোটেই মকীয়া হিচাপে কাম কৰোঁ। হয়। এতিয়াও যদি গাড়ী লৈ যাওঁ মানুহ নাথাকে আমি নিজে আনলোড কৰি দিওঁ। নিজে অনলাইন লগ কৰিলে মই নিজে পইচা পাওঁ আৰু নিজে যেতিয়া যোগালী কৰোঁ যেতিয়া আৰু মই ইমান এটা হেৰি নকৰোঁ, নিজেই যোগালী কৰি দিওঁ। আপুনি যে ইমানখিনি আগবাঢ়িলে কিহৰ কাৰণে আগবাঢ়িলে আপুনি কওকচোন বাৰু? সেইটো ওপৰলাহে গম পাব দেই। হয় নেকি? মই কি বুলি ক'ম, হ'লেও আপুনিতো কষ্ট কৰিছে, আপুনিতো এৰি দিয়া নাই কোনোদিনে কষ্ট কৰিবলৈ, নহয় জানো? মই ৰাতি মাতি দিয়ে গাড়ী অঁ গুচি আহে। অঁ যেতিয়াই মাতে তেতিয়াই গুচি আহে। তাৰমানে মানুহে আপোনাকো সেইকাৰণে ভালো পায়, আপোনাক মাতে। আজি লোহাৰ দোকানতো যেতিয়া গাড়ী চাড়ী আহে আমি ৰাতি গুচি আহোঁ। অঁ কাম আমাক কিন্তু কাম কৰি পইচাহে লাগে। পইচাই লাগে। চুৰ কৰিলে আমাৰ লাজ লাগিব। হয় হয়। নিজৰ চুৰ দাৰি কৰাতকৈ ধৰক এভাগে কৰ্ম কৰি খোৱাই বেছি ভাল, নহয় জানো?